উইপোকৰ সমস্যা আপোনালোকৰ ঘৰতো বহুত বেছি আছে নেকি? আজি এনেকুৱা দুটা পদ্ধতি আপোনালোকৰ মাজত লৈ আহিছো। যদি এই দুয়োটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি আপোনালোকে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰত উইপোক কেতিয়াও দেখিবলৈ নাপায়। যিহেতুকে উইপোক হ'লে বহুত বেছি সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এবাৰ পোকটো আহি গ'লে আৰু কিতাপ, কাপোৰ গোটেইবোৰ কাটি শেষ কৰি দিয়ে। গতিকে ঘৰুৱা যদি পদ্ধতিৰে আমি নোহোৱা কৰিব পাৰোঁ বহুত বেছি ভাল। প্ৰয়োজনটো বহুত পায়েই বজাৰত কিনিবলৈ, কিন্তু প্ৰয়োজন ব্যৱহাৰ কৰাৰ ফলত ঘৰুৱা জীৱ-জন্তুৰ লগতে সৰু ল'ৰা-ছোৱালী থাকিলে যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিব লগা হয়, নহয় জানো? ব'লক পলম নকৰি বস্তুখিনি চিনাকি কৰাই দিওঁ। ইতিমধ্যে আগতে মই দিছিলোঁ উইপোকৰ পৰা পৰিত্ৰাণ পাব পৰা ভিডিঅ' আৰু বহুতে উপকৃত হৈছিল। এইবাৰৰ পদ্ধতি দুটা এটা আগৰ নিচিনাই আছে আৰু এটা অকণমান সাল-সলনি কৰি দিছোঁ। এই পদ্ধতিটো ব্যৱহাৰ কৰিলে একেবাৰে আপোনালোকৰ উইপোক মৰি যাব। কাৰণ আজিকালি যদিও কেঁচা ঘৰ তেনেকৈ নাই মানুহৰ, তথাপিও তাৰ মাজতে আছে কেঁচা ঘৰৰ বেৰবোৰত উইপোকে যথেষ্ট সমস্যাৰ সন্মুখীন কৰে। লগতে ঘৰৰ ফাৰ্নিচাৰ, কাঠ এইবোৰতো উইপোক আহি যায়, বিভিন্ন ঠাইত আছে। এইফালে ইমান এটা নাই আৰু যিবোৰ ধৰি লওক বাঁহৰ খুঁটা বা তামোলৰ খুঁটা ব্যৱহাৰ কৰা হয় ঘৰ বনালে, তাৰ গুৰিবোৰতো উইপোকে ধৰি পেলাই গোটেই খুঁটাটোৱে নষ্ট কৰি দিয়ে। প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব গৰম পানী লাগিব। দুয়োটা পদ্ধতিৰ বাবে গৰম পানী আপোনালোকে ল'ব আৰু সেই গৰম পানীত আপোনালোকে ব্লিচিং পাউডাৰ, যিটো আমি শেলাই বা চেলনি নোহোৱা কৰাৰ কাৰণে ব্যৱহাৰ কৰোঁ, সেই ব্লিচিং পাউডাৰ ধৰি লওক 1 মগ গৰম পানীত আপোনালোকে ব্লিচিং পাউডাৰ 4-5 চামুচমান দিব। 4-5 চামুচমান ব্লিচিং পাউডাৰ 1 মগ গৰম পানীত দিব। দি পেলাই আপোনালোকে খুব সুন্দৰকৈ সেই পানীখিনি, যদি আপোনালোকৰ সূতাৰ গুৰিত যদি আপোনালোকৰ উইপোকে ধৰিছে, তেতিয়াহ'লে সূতাৰ গুৰিত আপোনালোকে দি দিব ঢালি ঢালি। য'ত য'ত আপোনালোকৰ উইপোকৰ সমস্যা আছে ঢালি দিব পাৰিব। আৰু যদি কেঁচা ঘৰ হয়, কেঁচা ঘৰৰ তলখিনিও আপোনালোকে যেতিয়া মচে, তাত যদি অকণমান ব্লিচিং পাউডাৰ দি পেলাই মচি আনে, গৰম পানী ছটিয়াই দি, তেতিয়া আপোনালোকৰ উইপোক নোহোৱা হোৱাৰ লগতে যিবোৰ কেঁচুৱে বাহ লয় সেইবোৰো নোহোৱা হ'ব আৰু বিভিন্ন পোক-পতংগ বিষাক্ত সেইবোৰ ঘৰত প্ৰৱেশ কেতিয়াও নকৰে। ব্যৱহাৰ কৰি চাব। আৰু যদি বেৰবোৰত ধৰে, আপোনালোকে স্প্ৰে বটলত ভৰাই পেলাই স্প্ৰে কৰি দিবও পাৰে সেই পানীটো মাজে মাজে, তেতিয়াও আপোনালোকৰ ঘৰত উইপোকৰ সমস্যা নহয়। এইটো হৈছে আপোনালোকৰ প্ৰথম পদ্ধতি, ব্যৱহাৰ কৰি চাব। আৰু দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব গৰম পানীয়ে লাগিব। তাত আপোনালোকে নিমখ, যিটো আমাৰ খোৱা নিমখ আছে, খোৱা নিমখ 2 চামুচ ল'ব। 1 মগ গৰম পানী, খোৱা নিমখ 2 চামুচ, লগতে তাত আপোনালোকে ব্যৱহাৰ কৰিব চাৰ্ফ, যিটো আপোনালোকে ডিটাৰজেণ্ট ব্যৱহাৰ কৰে কাপোৰ ধুবলৈ, সেয়াই ল'ব। চাৰ্ফ যদি কৰে চাৰ্ফ ল'ব, আন হ'লেও হ'ব। সেই চাৰ্ফ আপোনালোকে 2 চামুচ ল'ব। লৈ পেলাই মিহলি কৰিব। মিহলি কৰি আপোনালোকে খুব সুন্দৰকৈ ছটিয়াই দিব চাৰিওফালে য'ত য'ত উইপোকৰ সমস্যা আছে। আৰু যদি ক'ৰবাত হাফলু আছে, তাতো আপোনালোকে সেই পানীখিনি ঢালি দিব। একেবাৰে উইপোক মৰি যাব, লগতে তাত আৰু দ্বিতীয়বাৰ উইপোকে বাহ নাবান্ধে। আৰু আপোনালোকৰ যদি বেৰত হৈছে, স্প্ৰে কৰি দিব স্প্ৰে বটলত ভৰাই পেলাই পানীটো। এইটো পদ্ধতিতে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। যদি ব্লিচিং পাউডাৰ নাইও ঘৰত, তেতিয়াহ'লে এই পদ্ধতিটোৱে অৱলম্বন কৰিব আপোনালোকে। যিহেতু এইখিনি বস্তু থাকেই, চাৰ্ফ আৰু নিমখ আৰু গৰম পানী, এই 3বিধ বস্তু মাত্ৰ ব্যৱহাৰ কৰিব আৰু উইপোকৰ সমস্যাটো দূৰ কৰক এই পদ্ধতিৰে। কাৰণ বহুত বিষাক্ত হয় বিশেষকৈ উইপোকটো। কাৰণ যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া আমাৰ কিতাপৰ আলমাৰীত সোমাই পেলাই বহুত কিতাপ নষ্ট কৰি দিছিল। মোৰ ককাই লিখা মেলা কৰিছিল, খুব সুন্দৰ সুন্দৰ আছিল, কিছুমান ছপা হোৱাই নাছিল। সেইবোৰ উইপোকে খাই বৰ বেয়াকৈ ধ্বংস কৰি দিছে। বেয়া লাগে, নহ'লে আজি পাব্লিছ কৰিবই পাৰিলোহেঁতেন। সেয়াই, গতিকে উইপোকটো অলপ হওঁতেই তাক ধ্বংস কৰি পেলাব লাগে। এই পদ্ধতিৰেই হওক, পয়জনেৰেই হওক, মুঠতে উইপোক ঘৰত হ'ব দিব নালাগে। আৰু আপোনালোকে ব্যৱহাৰ কৰিব, কৰি পেলাই জনাব কেনেকুৱা পালে ৰিজাল্টটো। আপোনালোক উপকৃত হ'লেহে ভিডিঅ'টি সাৰ্থকতা লাভ কৰিব। যদি আপোনালোকৰ ফাৰ্নিচাৰৰ কাঠৰ তলৰ ফালে হৈছে, তাতো আপোনালোকে স্প্ৰে বটলত ভৰাব, নিমখ আৰু চাৰ্ফ আৰু পানী গোটেইখিনি বস্তু স্প্ৰে কৰি দিব তলৰ ফালৰ পৰা খুব সুন্দৰকৈ, তেতিয়া উইপোক নাথাকে। আৰু যদি বাঁহৰ সূতাৰ গুৰিত হৈছে, তাতো দিব। যদি বাঁহৰ ধৰি লওক বেৰবোৰত হৈছে, তাতো স্প্ৰে কৰি দিব। আৰু যদি ইমানখিনি উইপোক হৈছে, তেতিয়াহ'লে ঘৰটো মচোতেও আপোনালোকে এই বস্তুখিনি ব্যৱহাৰ কৰিব, নিমখ আৰু চাৰ্ফ আৰু অকণমান গৰম পানী ছটিয়াই দি পেলাই। এৰিছোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ'টিৰে আপোনালোকক লগ পাম।